অধ্যক্ষৰ অপসাৰণৰ দাবীত হৰতাল। LCB মহাবিদ্যালয়ত ABVPৰ প্ৰতিবাদ। অধ্যক্ষৰ কাৰ্যালয় ঘেৰাও, ৰাজহুৱাকৈ জবাবদিহি। এয়া অসমৰ ঐতিহ্য বহনকাৰী ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ দৃশ্য। এইসকল ছাত্ৰ ছাত্ৰীৰ ক্ষোভ অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাৰ বিৰুদ্ধে। অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাই মহাবিদ্যালয়ৰ ABVP সমৰ্থিত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি বিক্ষুদ্গাৰ কৰাৰ অভিযোগ ছাত্ৰ ছাত্ৰীসকলৰ। সমান্তৰালকৈ ABVP সমৰ্থিত এইজন সাধাৰণ সম্পাদকে অধ্যক্ষগৰাকীৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰাৰ অভিযোগ সম্প্ৰচাৰ হৈছিল ND24ত ইয়াৰ পূৰ্বে। মানে মই আইডিয়লজি মানে মই ইলেকশ্যন জিকিছিলোঁ মই ABVPৰ ফালৰ পৰা, আৰু ABVPৰ আইডিয়লজিটো হ'ল যে আমাৰ ছাত্ৰ শক্তি ৰাষ্ট্ৰ শক্তি, সেইটো বিলং কৰোঁ আৰু ছাত্ৰ একেলগে কাম কৰি যাওঁ। তো ছাৰে সেইটো বস্তু বেয়া পাইছিলে। ছাৰে বিচাৰিছিলে যে অকলে কাম কৰোঁ অকলে গ্ৰ'থ কৰোঁ, কিন্তু মোৰ মিলা নাছিলে কোনো ফালৰ পৰা ছাৰৰ লগত। তো সেইটো পিছত ছাৰৰ লগত মোৰ অলপমান তৰ্ক হ'ল। অভিযোগৰ প্ৰত্যুত্তৰ দি অধ্যক্ষগৰাকীৰ স্পষ্ট কথা। কোনো কথা থাকিব নোৱাৰে, কাৰণ ইউনিয়ন বডিত বেলেগ বেলেগ সংগঠনে জিকে। ষ্টুডেণ্ট ইউনিয়ন বুলি ক'লেতো তাতে বেলেগ বেলেগে জিকি আহে। নাই নাই সেনেকুৱাতো কথা থাকিব নাই। প্ৰিন্সিপালেতো মই এটাই কওঁ যে প্ৰিন্সিপালৰ কোনো সেনেকুৱা দল সংগঠনৰ প্ৰতি থাকিব নালাগে। থাকিলেতো এইটো বেয়া কথা। মই নিজেই কৈ থাকোঁ, পাব্লিকলি কৈ থাকোঁ, আৰু মই কেতিয়াও কৰাও নাই। কথাবোৰ সামাজিক মাধ্যম যোগেও ৰাজহুৱা কৰিছিল অধ্যক্ষগৰাকীয়ে, কিন্তু কথাবোৰ বিশ্বাসযোগ্য হোৱা নাই ছাত্ৰ ছাত্ৰীসকলৰ। সেয়েই এয়া অধ্যক্ষগৰাকীৰ কোঠাৰ সন্মুখত উত্তাল প্ৰতিবাদ। পিছে দাবী কি কি? আৰু এজন কমাৰ্চ কলেজৰ প্ৰফেচাৰ এজন LCB কলেজখনত কেনেকৈ প্ৰিন্সিপাল হ'ব পাৰে, প্ৰথম দাবী আমাৰ। ছেকেণ্ড দাবী হ'ল আমাৰ এনুৱেল ফাংচনত চেতনা দাস বাইদেউ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ এজন জনা শুনা মানুহ, তেওঁৰ আগত গোটেই ইউনিয়নক অভদ্ৰ ব্যৱহাৰ কৰি GSক আঁঠু কৰাই কিনে বেয়া ব্যৱহাৰ কৰিছিল। তেওঁ গোটেই ইউনিয়নক ক্ষমা খুজিব লাগিব। তৃতীয় কথা হ'ল ইমানখিনি কাৰাপশ্যন কৰা এজন প্ৰিন্সিপাল যেতিয়ালৈকে উচ্চ তদন্ত নহয়, এই কথাখিনি এই প্ৰিন্সিপালজনে আমাৰ কলেজৰ পৰা দৰখাস্ত দিব লাগিব। এইজন প্ৰিন্সিপালক আমি দুনা এখন কলেজত নিবিচাৰোঁ। বাহিৰত ABVPৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ চলি থকাৰ সময়ত অধ্যক্ষৰ কোঠাত আন এক মতাদৰ্শ মানি চলা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰে অধ্যক্ষগৰাকীৰ গোপন বৈঠকৰো অভিযোগ একাংশ ছাত্ৰ ছাত্ৰীৰ। ছাত্ৰ ছাত্ৰীৰ দাবী ABVPকহে দেখিব নোৱাৰে অধ্যক্ষগৰাকীয়ে। আমি বহু ক্ষেত্ৰত দেখিছো বেলেগ সংগঠনবিলাকৰ ছাৰে এপ্লিকেশ্যনটো একচেপ্ট কৰে, গ্ৰুপত চাৰ্কুলেট কৰিব দিয়ে, কিন্তু আমাৰ গ্ৰুপত আমাৰ এপ্লিকেশ্যনবিলাক গ্ৰুপত চাৰ্কুলেট হ'লে এডমিনে ডিলিট কৰাই দিয়ে। সেইবিলাক বিশেষকৈ ABVPৰ ফালৰ পৰা আমি পেনেলত খেলিছিলোঁ, মানে এতিয়া ছাৰৰ শত্ৰুতা ABVPৰ লগত নে আমাৰ ইউনিয়ন মেম্বাৰ কেইজনৰ লগত আমি গম নাপাওঁ। কিন্তু কথাষাৰ মানি নলয় অধ্যক্ষগৰাকীয়ে। কলেজৰ কেম্পাছৰ ভিতৰত মই কোনো সংগঠন ছাত্ৰ সংগঠনক মানে, আৰু আমাৰ কলেজৰ কেম্পাছটো বহুত সৰু হয়, আপোনালোকে দেখাই পাইছে, আৰু এটা একদম ৰেচিডেঞ্চিয়েল এৰিয়াত আছে। এনেকুৱা কোনো সংগঠনক মই এনেকুৱা নকৰোঁ, আৰু সেইটোতো মানে তেওঁলোকে কৈছে যদিও ৰাইজে নিজে দেখিব। আৰু ইফালে GSগৰাকীৰ মাতৃক গালি পৰাৰ অভিযোগটো মানি লয় অধ্যক্ষগৰাকীয়ে। মাককতো মই কৈছিলোঁ, কোৱাটো হয় যে আপোনাৰ ল'ৰাই আচলতে ছায়েন্সৰ ল'ৰা, সি ইলেকশ্যন খেলিব নালাগিছিলে, সিটো ইলেকশ্যন খেলি পেলাই এতিয়াতো 3টা ছাবজেক্টতে বেক হৈ গ'ল। তেতিয়া মাকে কৈছে যে তাৰ মানে মেথছত গা বেয়া আছিলে, এনেকুৱা এনেকুৱা। মই ক'লোঁ যে তাৰ যদি অসুখে আছিলে সি আচলতে ইলেকশ্যনো খেলিব নালাগিছিলে। এতিয়াও তাক ক'ব যে মানে সি যাতে পঢ়া শুনাটো ঠিকে ৰাখে। এইটোতো মোৰ প্ৰিন্সিপাল নিশ্চয় চবৰে দায়িত্ব। ইফালে অধ্যক্ষগৰাকীৰে গভৰ্ণিং বডিৰ বুজাবুজি থকাৰো অভিযোগ তোলে ছাত্ৰ ছাত্ৰীসকলে। অধ্যক্ষগৰাকীৰ মতে মোৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে গভৰ্ণিং বডিকহে দিব লাগে, কিন্তু গভৰ্ণিং বডিক অভিযোগ পূৰ্বতে দিয়াৰ পিছতো সুফল লাভ নকৰি মুকলিকৈ বিক্ষুদ্গাৰ ছাত্ৰ ছাত্ৰীসকলৰ। জিবিৰ প্ৰেচিডেণ্ট ইয়াৰে এজন শিক্ষয়িত্ৰীৰ হাজবেণ্ড হয়, তেখেত জিবিৰ প্ৰেচিডেণ্ট কেনেকৈ হ'ল এইটো আমি মানি নলওঁ। তেখেতে ফেয়াৰ ৰিপৰ্ট দিব বুলি কেনেকৈ হ'ল? তেখেতে যে ফেয়াৰ ৰিপৰ্ট দিব সেইটো আমি কেনেকৈ একচেপ্ট কৰি ল'ম? গতিকে সেইখন কমিটিত জিবিৰ প্ৰেচিডেণ্ট থাকিব নোৱাৰে, একমত কথা। আমি যাৰ যাৰ নাম দিম তেখেত অকল থাকিব পাৰিব, নহ'লে আপোনাৰ মতে কমিটি বনাব, আমি মানি ল'ম। আপুনি কালি পোষ্ট কৰিছিলে কি যে ABVP আছু কোনো কেম্পাছত থাকিব নোৱাৰে। তাৰপিছত কি হ'ল, আজি ভিডিঅ' প্ৰুফ আছে আমাৰ লগত, আপুনি যাতে আছু নেতাৰ লগত মিটিং কৰি আছিলে, কিয় কৰিছিলে?
আহিছে তেওঁলোক ভিডিঅ' কল সমান্তৰালকৈ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে আন বহু বিস্ফোৰক অভিযোগ ছাত্ৰ ছাত্ৰীসকলৰ যাৰ ভিতৰত মূলতঃ অৰ্থনৈতিক লেনদেন স্বেচ্ছাচাৰিতা পক্ষপাত দুষ্টতা ইত্যাদি যদি অভিযোগবোৰ সত্য হয় উচ্চ শিক্ষা সঞ্চালকালয়ে গভৰ্ণিং বডি আৰু অধ্যক্ষ বা ছাত্ৰ সমাজ প্ৰতিটো দিশ তদন্ত কৰা উচিত হিৰুল হকৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত